আপোনাৰ যদি পট্টা মাটি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব কৈ আছে কিয়নো আজিৰ ভিডিঅ'টোত দেখুৱাই দিম আপুনি আপোনাৰ মাটিৰ চিঠা কপিখন আপুনি কেনেকৈ উলিয়াই ল'ব মোবাইল ফোনৰ জৰিয়তে এতিয়া সাৰ্কেল অফিচত নোযোৱাকৈ আপুনি আপোনাৰ মাটিৰ চিঠা কপিখন মোবাইলতে উলিয়াই ল'ব পাৰিব কেনেকৈ উলিয়াই ল'ব আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম আপুনি যদি বিটিআৰ এলেকাৰ হয় তেনে ক্ষেত্ৰত আপোনাৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ বিটিআৰ এলেকাত চিঠা কপিখন অনলাইনতে উলিয়াই ল'ব পাৰিব তাৰ বাবে আপুনি অনলাইন আবেদন কৰিব লাগিব এই ক্ষেত্ৰত অনলাইন আবেদনটো কেনেকৈ কৰিব আৰু কি ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু চিঠা কপিখন কেনেকৈ উলিয়াই ল'ব সকলো প্ৰসেস আজিৰ ভিডিঅ'টোত দেখুৱাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব তেন্তে দেৰি নকৰি মূল ভিডিঅ'ৰ অংশলৈ আগবাঢ়িছো আপুনি চেয়াৰছেটো যে অফিচিয়েল পোৰ্টেল আছে এই পোৰ্টেলটোত আপুনি আহাৰ লগে লগে ইয়াতে আপুনি দেখা পাইছে সিটিজেন সাৰ্ভিস ইয়াতে আপুনি ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব অকমান সময় ওয়েট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিছে এই পেজটোত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে এটা অপচন দেখা পাইছে ল্যান্ড এই অপচনটোত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে তলত আপুনি দেখা পাইছে ল্যান্ড ৰিলেটেড যিমানবোৰ সাৰ্ভিস আছে সকলো ইয়াত দিয়া আছে স্ক্ৰল ডাউন কৰি তলত আহিব সাৰ্টিফাইড কপি অফ চিঠা বিটিআৰ কাষতে দেখা পাইছে প্ৰসিড এই প্ৰসিড অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি ক্লিক কৰি দিব এপ্লাই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিছে ওয়েলকাম টু দা বসুমতি 1.0 স্ক্ৰল ডাউন কৰি তলত আহিব গেট ষ্টাৰ্ট ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে চেক ফৰ ভেৰিফিকেশ্যন ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আধাৰ কাৰ্ড নাইবা পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব পাৰিব মই যেহেতু পেন কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিম তেনে ক্ষেত্ৰত আই ডু নট হেভ আধাৰ ইয়াত ক্লিক কৰি দিম লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব এই পেজটো খোল খাই আহিব পেন কাৰ্ডখন আপুনি ভেৰিফাই কৰি ল'ব পান কাৰ্ডখন ভেৰিফাই হোৱাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব পান কাৰ্ড সাকসেসফুলি ভেৰিফাইড তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে আপুনি ডিক্লাৰেশ্যন দিব আহিছে ডিক্লাৰেশ্যনখিনি আপুনি আপোনাৰ মতে দি ল'ব তাৰপিছত আপুনি নেক্সট অপচনটোত ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত আকৌ এটা পেজ খোল খাই আহিব ইয়াতে আপুনি প্ৰথমতে ল্যান্ড ডিটেইলছ ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্টখন সিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে সাৰ্কেল অফিচ সিলেক্ট কৰিব দিছে সাৰ্কেল অফিচটো সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি ভিলেজ যেটো হয় আপুনি সিলেক্ট কৰি ল'ব ভিলেজ সিলেক্ট কৰি লোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত দেখা পাইছে চুজ পাট্টা ক্লিক কৰি দিব লগে লগে আপুনি ইয়াত দেখা পাইছে আপোনাৰ পাট্টা টাইপটো ইয়াত দিয়া আছে আপোনাৰ পাট্টা টাইপ কি হয় হেতু আপুনি সিলেক্ট কৰি ল'ব পাট্টা টাইপটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি চুজ পাট্টা নম্বৰ আপোনাৰ পাট্টা নম্বৰটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি তলত দেখা পাইছে চুজ ডাক নম্বৰ ইয়াতে আপুনি ক্লিক কৰিব ডাক নম্বৰটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত তলত দেখা পাইছে চুজ ডাক নম্বৰ ইয়াতে আপুনি ডাক নম্বৰটো সিলেক্ট কৰি ল'ব দুটা ডাক নম্বৰ দিয়া আছে আপোনাৰ পাট্টাটোত কিমান কেইটা ডাক নম্বৰ আছে সেই হিচাপত আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপুনি তলত দেখা পাইছে নেক্সট অপচন এটা আছে ইয়াত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব এপ্লিকেশ্যন ডিটেইলছ ফিল আপ কৰিব আহিছে প্ৰথমতে আপুনি ইয়াত দিয়া আছে সিলেক্ট এপ্লিকেন্ট নেম ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ লিষ্টখন আহিব যিজন পাট্টাদাৰৰ বাবে আবেদন কৰি আছে তেওঁৰ নামটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপুনি ইয়াত ইংলিছত টাইপ কৰি ল'ব এছামিছত দিয়াই থাকিব তাৰ পিছত আপুনি ইংলিছত টাইপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াত দেখা পাইছে নেক্সট এই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ আহিব ইয়াত দেখা পাইছে লেটেষ্ট ল্যান্ড ৰেভিনিউ ৰিসিপ্ট আপোনাৰ খাজনা ৰচিদখন আপুনি আপলোড কৰি দিব লাগিব তে আপোনাৰ খাজনা ৰচিদখন আপুনি আপলোড কৰি দিব খাজনা ৰচিদখন আপলোড কৰি দিয়াৰ পিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব ইয়াত দেখা পাইছে নেক্সট অপচনটোত আপুনি ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব স্ক্ৰল ডাউন কৰি তললৈ আহিব টিক মাৰ্কটো লগাই ল'ব লোৱাৰ পিছত আপুনি ফিনিশ যেটো অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পপআপ এটা আহিব ইয়াতে আপুনি ওকে যেটো অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে 30 টকা এটা আপুনি পেমেন্ট কৰি দিব লাগিব পেমেন্টটো আপুনি ইউপিআই সহায়ত পেমেন্ট কৰিব পাৰিব ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেমেন্ট লিংকটো আহিব ইয়াতে আপুনি যিকোনো এটা লিংক সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি আই এগ্ৰি ইয়াতে আপুনি টিক মাৰ্ক লগাব তাৰ পিছত প্ৰসিড পেমেন্টত গৈ আপুনি পেমেন্টটো কৰাই দিব
পে'মেণ্টটো হৈ যোৱাৰ পিছত আপোনাৰ চিঠা কপিখন ডাউনলোড কৰি ল'ব পাৰিব। চিঠা কপিখন কেনেকৈ ডাউনলোড কৰিব মই আপোনাক দেখুৱাই আছোঁ। পে'মেণ্টটো কৰাৰ পিছত আপুনি ডেছবৰ্ডত অহাৰ পিছত আপুনি ওপৰত দেখা পাইছে মাই ট্ৰেনজেকশ্যন, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি কি এপ্লাই কৰিছিল সকলো ইয়াত দিয়া থাকিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে একনলেজমেণ্ট ডাউনলোড চাৰ্টিফিকেট। যেতিয়া আপোনাৰ চাৰ্টিফিকেটখন এপ্ৰুভ হৈ যাব তাৰপিছতে আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত দিবলগীয়া ইনফৰমেশ্যন এইখিনিয়ে আছিলে। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে নতুন এটা ইনফৰমেশ্যন লৈ আহিম।